নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট 264টা জোন বেছড অফিচাৰ পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাই কৰিব লাগিব। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহে ভিডিঅ'টো ভালকৈ বুজি পাব। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা পোষ্টকেইটা ওলাইছে, যিকেইটাৰ কাৰণে লাষ্ট ডেটটো আছে আপোনালোকৰ 9 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত। 264টা জোন বেছড অফিচাৰ পোষ্ট ওলাইছে, জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল 1ৰ পোষ্টটোৰ নাম হ'ল জোন বেছড অফিচাৰ আৰু পোষ্ট ওলাইছে আপোনালোকৰ 266 পোষ্ট আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি আছে আপোনালোকৰ SC কাৰণে 39টা পোষ্ট, ST কাৰণে 19টা পোষ্ট, OBC কাৰণে 71টা পোষ্ট আৰু EWS কাৰণে 26টা পোষ্ট, আনৰিজাৰ্ভৰ কাৰণে 111টা পোষ্ট। জোন ৱাইজ ভেকেঞ্চি আছে আপোনালোকৰ আহমেদাবাদত 123টা, চেন্নাইত 58টা, গুৱাহাটীত আছে আপোনালোকৰ 43টা, হায়দৰাবাদত আছে 42টা। স্কেল অফ পে চেলাৰীটো আপোনালোকৰ দিয়া আছে 48,480 টকাৰ পৰা 85,920 টকা পৰ্যন্ত হ'বগৈ। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আপোনালোকৰ এজ লিমিটটো 21 বছৰতকৈ ওপৰত হ'ব লাগিব আৰু 32 বছৰতকৈ তলত হ'ব লাগিব। আৰু এই চিলেকশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ দিয়া আছে। শিডিউল কাষ্ট বা SC ST কাৰণে আপোনালোকৰ 5 বছৰ এই চিলেকশ্যন আছে, OBC কাৰণে আপোনালোকৰ 3 বছৰ এই চিলেকশ্যন আছে, PWD কাৰণে 10 বছৰ এই চিলেকশ্যন আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চটো আপোনালোকৰ কেণ্ডিডেট ৱৰ্কিং ইন শিডিউল কমাৰ্চিয়েল বেংক, শিডিউল কোঅপাৰেটিভ বেংক এইবিলাকত আপোনালোকে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইনে অফিচাৰ ছুপাৰভাইজাৰ 1 বছৰ বা ক্লেৰিকেল কেডেট 3 বছৰ। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ক'বলৈ গ'লে SC ST PWD ওমেনৰ কাৰণে আপোনালোকৰ 175 টকা এপ্লিকেশ্যন ফিজ থাকিব আৰু জেনেৰেল EWS বা OBC কাৰণে আপোনালোকৰ 850 টকা এপ্লিকেশ্যন ফিজ থাকিব। কেনেকৈ এপ্লাই কৰিব এইটো পদৰ কাৰণে আপোনালোকে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব, নহ'লে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা হ'ল আপোনালোকৰ ষ্টাৰ্ট হৈছিলে 21 জানুৱাৰী 2025 পৰা আৰু লাষ্ট ডেটটো আপোনালোকৰ 9 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত থাকিব। ভিডিঅ'টো ইমানলৈকে চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। জয় অসম।